নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত অসমৰ জিলাসমূহ কেতিয়া গঠন কৰা হৈছিল তাৰ ওপৰত ডিছকাছ কৰিম। আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ টপিক, কাৰণ এইটো টপিকৰ পৰা ADRE গ্ৰেড 3 হওক, আছাম পুলিচ হওক, ADRE গ্ৰেড 4 হওক, প্ৰতিটো এক্সামতে এটা দুটা কুৱেশ্যন অহা দেখা যায়। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নগাঁও জিলা 1833 চনত স্থাপন কৰা হৈছিল। লখিমপুৰ জিলা 1838 চনত স্থাপন কৰা হৈছিল। শিৱসাগৰ জিলা 1861 চনত স্থাপন কৰা হৈছিল। কাছাৰ জিলা 1874 চনত স্থাপন কৰা হৈছিল। ডিব্ৰুগড় জিলা 1971 চনত স্থাপন কৰা হৈছিল। কাৰ্বি আংলং 1974 চনত স্থাপন কৰা হৈছিল। যোৰহাট 1983 চনত স্থাপন কৰা হৈছিল। গোৱালপাৰা 1983 চনত। কোকৰাঝাৰ জিলা 1983 চনত স্থাপন কৰা হৈছিল। কৰিমগঞ্জ 1983 চনত। ধুবুৰী জিলা 1983 চনত। শোণিতপুৰ জিলা 1983 চনত। বৰপেটা জিলা 1983 চনত স্থাপন কৰা হৈছিল। দৰং 1983 চনতে স্থাপন কৰা হৈছিল। গোলাঘাট জিলা 1987 চনত স্থাপন কৰা হৈছিল। হাইলাকান্দি জিলা 1989 চনত স্থাপন কৰা হৈছিল। মৰিগাঁও জিলা 1989 চনত স্থাপন কৰা হৈছিল। বঙাইগাঁও জিলা 1989 চনত স্থাপন কৰা হৈছিল। ধেমাজি জিলা 1989 চনত স্থাপন কৰা হৈছিল। তিনিচুকীয়া 1989 চনত। কামৰূপ মহানগৰ জিলা 2003 চনত স্থাপন কৰা হৈছিল। বাক্সা জিলা 2003 চনত। ওদালগুৰি জিলা 2004 চনত। ডিমা হাছাও জিলা 2010 চনত স্থাপন কৰা হৈছিল। পশ্চিম কাৰ্বি আংলং 2015 চনত স্থাপন কৰা হৈছিল। হোজাই জিলা 2015 চনত। চৰাইদেউ জিলা 2015 চনত স্থাপন কৰা হৈছিল। মাজুলী জিলা 2016 চনত স্থাপন কৰা হৈছিল। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।